পানবজাৰ থানাৰ পৰা চিএম ভিজিলেন্সৰ কাৰ্যালয়লৈ অনা হ'ল দুই এছিএছ ভাতৃ। চিএম ভিজিলেন্সৰ 3 দিনৰ জিম্মাত আছে তনবীৰ ইউছুফ আৰু মাছুম ইউছুফ আহমেদ। আজি পুনৰ জেৰা চলাব দুই ৰাজপত্ৰিত বিষয়াক। এই তনবীৰ ইউছুফ আৰু মাছুম ইউছুফ আহমেদক চিএম ভিজিলেন্সে যিহেতু কৰায়ত্ব কৰিছিল, চিএম ভিজিলেন্সে জেৰা কৰিবৰ বাবে আজি 3 দিনৰ জিম্মাত লৈছিল আৰু তাৰপিছত আজি পুনৰ এই দুই ৰাজপত্ৰিত বিষয়াক জেৰা চলাব বুলি জানিব পৰা গৈছে। এই দুই ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বহু অভিযোগ আছে। তনবীৰ ইউছুফ আৰু মাছুম ইউছুফক এয়া লৈ অনাৰ মুহূৰ্তৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। পানবজাৰ থানাৰ পৰা চিএম ভিজিলেন্সৰ কাৰ্যালয়লৈ লৈ অনা হৈছে এই তনবীৰ ইউছুফ আৰু মাছুম ইউছুফ আহমেদক। আমি এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। ঋত্বিক, এই দুই ৰাজপত্ৰিত বিষয়াক আজি পুনৰ জেৰা চলোৱা হ'ব বুলি জানিব পৰা গৈছে, যাৰ বাবে চিএম ভিজিলেন্সৰ কাৰ্যালয়লৈ লৈ অনা হৈছে। মই সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। চিএম ভিজিলেন্সে দুজনকৈ যি প্ৰশাসনিক বিষয়া আছিল, দুয়োগৰাকী ভাতৃকে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰৰ পিছতে আদালতত হাজিৰ কৰাই 3 দিনৰ জিম্মা লৈছে। আৰু এই গোটেই বিষয়টোত চাওক, আমি আগতে উল্লেখ কৰিছো যে দুই ভাতৃ অসৎ উপায়েৰে অসৎ উপায়েৰে অজস্ৰ সম্পত্তিৰ পাহাৰ গঢ়িছিল। যি মাছুম আছে, জ্যেষ্ঠ ভাতৃগৰাকীৰ সম্পত্তি পৰিমাণ আইতকৈ প্ৰায় 200 গুণ বেছি সম্পত্তিৰ পৰিমাণ চিএম ভিজিলেন্সে লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ উপৰিও যিগৰাকী দ্বিতীয় ভাতৃ আছিল তনবীৰৰো এই ক্ষেত্ৰতো প্ৰায় 190% অধিক সম্পত্তিৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই গোটেই বিষয়টোত ক'ৰ পৰা এই ধন সংগ্ৰহ কৰিছিল, কেনেধৰণে ধন সংগ্ৰহ কৰিছিল আৰু সেই ধনসমূহ ক'ত ৰাখিছে, কেনেধৰণে নগদ ধন আছে যদি ক'ত আছে, ক'ত সম্পত্তি আৰু কৰিছে, এই গোটেই তথ্যখিনি উদ্ঘাটন কৰাৰ কাৰণে পুনৰ জেৰা আৰম্ভ কৰিছে চিএম ভিজিলেন্সৰ তদন্তকাৰী দলে। আৰু হয়তো পোহৰলৈ আহিব তদন্তৰ পিছত যে আৰু ক'ত কিমান মধ্যে যি ভেটাপাৰাত যিটো ঘৰ আছে, সেই ঘৰ তাৰ সমান্তৰালভাৱে জ্যোতিকুচিতো মাটি থকাৰ তথ্য লাভ কৰিছে। আৰু আন স্থানতো সম্পত্তি ক্ৰয় কৰাৰ নামে বেনামে সম্পত্তি ক্ৰয় কৰাৰ তথ্য লাভ কৰিছে চিএম ভিজিলেন্সে। আৰু এই গোটেই তথ্যসমূহ সঠিকভাৱে উত্থাপন কৰাৰ প্ৰমাণ সংগ্ৰহ কৰাৰ বাবে জেৰা অব্যাহত ৰাখিছে দুই প্ৰশাসনিক বিষয়াৰ ক্ষেত্ৰত। ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋত্বিক কৌশিক সবিশেষ জনোৱাৰ বাবে।